সো আপুনি এতিয়া আপোনাৰ যিটো ট্ৰেড লাইচেঞ্চ হয় ট্ৰেড লাইচেঞ্চখন আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ যোগেদি অনলাইন এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লাই কৰিব পাৰিব হয় আপুনি ঠিকে শুনিছে ট্ৰেড লাইচেঞ্চখন আপুনি অনলাইন এপ্লাই কৰিব পাৰিব। কেনেকৈ কৰিব যদিহে আপোনাৰ সৰু মৰু দোকান আছে তেতিয়াহ'লে আপোনাৰ ট্ৰেড লাইচেঞ্চখন বহুত ইম্পৰ্টেণ্ট আৰু দৰকাৰী হয়। নমস্কাৰ বন্ধু বান্ধৱীসকলে আজি এটা অইন টপিক সৈতে অইন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে য'ত আপোনালোকক মই দেখুৱাব বিচাৰিম যে আপুনি ট্ৰেড লাইচেঞ্চখন কেনেকৈ এপ্লাই কৰিব। হয় আন ৰাজ্যৰ দৰে অসমতো আৰম্ভ হৈ গ'ল অনলাইন ট্ৰেড লাইচেঞ্চ এপ্লাই প্ৰক্ৰিয়া। চ' আপুনি কেনেকৈ এপ্লাই কৰিব কি ডকুমেণ্টছ লাগিব সম্পূৰ্ণ প্ৰচেছটো এইটো ভিডিঅ'ৰ যোগেদি মই দেখুৱাবলৈ চেষ্টা কৰিম। যদিহে এতিয়ালৈকে ভিডিঅ'টো লাইক এটা কৰা নাই লাইক এটা কৰি দিব আৰু যদিহে চেনেলটোত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ পাহৰি নাযাব। ভিডিঅ'টো আপুনি বন্ধু বান্ধৱীলৈ বেছিকৈ শ্বেয়াৰ কৰি ৰাখিব যিহেতু এইটো বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। চ' বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি লৈ পেলাই আপুনি চাৰ্চ বাৰত টাইপ কৰি দিব। চাৰ্চতে বুলি টাইপ কৰি দিয়াৰ পিছতে সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াতে বহুতকেইটা লিংক দেখিব পাৰে। আপুনি ইয়াতে দেখিব পাৰিছে ফাৰ্ষ্ট যিটো লিংক আছে ফাৰ্ষ্ট লিংকটোত আপুনি ক্লিক কৰি দিব। সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। চ' এইটো হৈছে আপোনাৰ সেৱা সেতু পৰ্টেলৰ যিটো অফিচিয়েল ৱেবছাইট হয় এইটোৱে হয় অফিচিয়েল চাইট। চ' এইটা আপুনি ৰিডাইৰেক্ট হৈ যাব। ইয়াতে আপুনি সকলোখিনি কাম কৰিব পাৰিব। চ' এইটো ৱেবছাইটতে আপুনি সকলোখিনি কাম কৰিব পাৰিব আৰু আপোনাৰ সুবিধাৰ্থে মই ভিডিঅ' ডিছক্ৰিপশ্যনৰ যিটো লিংক হয় লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি ৰাখিম। তাতে ক্লিক কৰি পেলাই আপুনি এইটো পেজলৈ আহিব পাৰিব আৰু কামখিনি সুচাৰুৰূপে কৰিব পাৰিব। ত' তাৰপিছত দেখিব পাইছে ইয়াতে দেখিব পাইছে আপুনি লুকিং ফৰ এ পাৰ্টিকুলাৰ ছাৰ্ভিচ। চ' আপুনি ইয়াতে আপুনি আপোনাৰ নিজৰ ছাৰ্ভিচটো আপুনি কোনটো ছাৰ্ভিচৰ কাৰণে এপ্লাই কৰিব বিচাৰে তাতো আপুনি তাত চাৰ্চ কৰিব পাৰে। অন্যথা আপুনি থ্ৰী লাইনত ক্লিক কৰি পেলাই ইয়াতে দেখিব পাইছে লগ ইন ৰেজিষ্টাৰ। ইয়াতে আপুনি ক্লিক কৰি দি পেলাই আপোনাৰ যিটো ইয়াতে আপুনি যদিহে আইডি পাছৱাৰ্ডটো এতিয়ালৈকে ক্ৰিয়েট কৰা নাই তেতিয়াহ'লে আপোনাক মই ৰিপ্লেচ কৰিব বিচাৰিম। তেতিয়াহ'লে আপুনি কমেণ্টত জনাই দিব আপুনি তেনেকৈ আইডি পাছৱাৰ্ডটো ক্ৰিয়েট কৰিব লাগে। মই ইয়াতো নতুনকৈ ভিডিঅ' এটা বনাই দিম। তাৰপিছতে ইয়াতে আপুনি আইডি পাছৱাৰ্ড বা ইউজাৰ নেম আৰু পাছৱাৰ্ডটো ইয়াতে এণ্টাৰ কৰিব লাগে আৰু ইয়াতে আই কনচেণ্ট টু মেৰি পেচান ইয়াতে আপুনি টিক লগাই দি পেলাই ইয়াতে চাইন ইনত ক্লিক কৰি দিব। যেতিয়া চাইন ইনত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ এটা ইণ্টাৰফেচ খোল খাব। ইয়াতে দেখিব পাইছে আপুনি ডকুমেণ্টছখিনি যদি আপোনাৰ ডিজিলকাৰৰ লগত আছে তেতিয়াহ'লে আপুনি ইয়াতে প্ৰচিড কৰিব পাৰে। অন্যথা ইয়াতে আপুনি স্কিপ কৰি দিব। চ' মই ইয়াতে স্কিপ কৰি দিম। এইখিনিতে মই আপোনালোকক জনাব বিচাৰিম আমাৰ এটা হোৱাটছআপ চেনেল আছে। যদিহে আপুনি হোৱাটছআপ চেনেলত জইন হ'ব বিচাৰে ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাতে ক্লিক কৰি পেলাই আপুনি জইন হ'ব পাৰিব ফ্ৰীকৈ আৰু এনেধৰণৰ আপডেট অনলাইন এক্টিভিটিখিনি অতি সহজে পাই থাকিব। চ' তাৰপিছতে দেখিব পাৰিব এনেকুৱা এটা ইণ্টাৰফেচ খোল খাইছে। ইয়াতে আপুনি দেখিব পাইছে থ্ৰী লাইনত আপুনি ক্লিক কৰি দেখিব পাইছে ইয়াতে ছাৰ্ভিচেছত আপুনি ক্লিক কৰি দিয়ক। তাৰপিছতে সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। এইখিনিতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰিম ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। চ' বন্ধু বান্ধৱীলৈ বেছিকৈ শ্বেয়াৰ কৰি ৰাখিব। যিহেতু ট্ৰেড লাইচেঞ্চটো নতুনকৈ আপুনি অসমত অনলাইন এপ্লাই কৰিব পৰাৰ সুবিধাটো আহি পাইছে। চ' সকলোকে জনাই দিয়ক। সেয়েহে ভিডিঅ'টো আপুনি বন্ধু বান্ধৱীলৈ বেছিকৈ শ্বেয়াৰ কৰি ৰাখিব। চ' তাৰপিছতে আপুনি ইয়াতে চাৰ্চ অপশ্যনত আপুনি ইয়াত এপ্লিকেশ্যন ট্ৰেড লাইচেঞ্চ ৰুৰেল এৰিয়া অফ আছাম ইয়াতে আপুনি এনেকৈ চাৰ্চ কৰি দিব। এনেকৈ লিখি পেলাই আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছতে দেখিব পাইছে সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল পাইছে। ইয়াতে আপুনি যিটো আপোনাৰ অসম ৰুৰেল যিটো হয় ৰুৰেলটো আপুনি চিলেক্ট কৰিব। ইয়াতে বহুতকেইটা অপশ্যন থাকিব। চ' আপুনি আপোনাৰ অপশ্যনটো আপুনি চিলেক্ট কৰি লওক। চ' তাৰপিছতে দেখিব পাৰিব আপুনি এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব আৰু ইয়াতে আপুনি 7টা ষ্টেপত আপোনাৰ ফৰ্মখন ফিল কৰিব লাগিব আৰু 7টা ষ্টেপ সম্পূৰ্ণ কৰাৰ পিছতে আপোনাৰ যিটো এপ্লিকেশ্যনখন ছাবমিট হৈ যাব। ছাবমিট হোৱাৰ পিছতে আপোনাৰ যিটো ট্ৰেড লাইচেঞ্চখন আপুনি ডাউনলোড কৰিব পাৰিব। চ' ইয়াতে মই সকলোখিনি ডিটেইলছ দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াতে দেখিব এপ্লিকেশ্যন ডিটেইলছত ইয়াতে দেখিব পাইছে ট্ৰেড কেটেগৰী যদিহে আপুনি নিউকৈ এপ্লাই কৰি আছে নতুনকৈ এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি ফাৰ্ষ্ট অপশ্যনটো চিলেক্ট কৰিব। অন্যথা আপুনি ইয়াতে যদিহে ৰিনিউ কৰিব বিচাৰিছে ৰিনিউৱেল হ'লে আপুনি ইয়াতে ছেকেণ্ড অপশ্যনটো ক্লিক কৰিব। চাৰ্টিফিকেট নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব আৰু মোবাইল নম্বৰটো এণ্টাৰ কৰি পেলাই আপুনি আগবাঢ়িব পাৰিব। চ' আপোনাৰ এইটো ৰিনিউৱেলৰ ক্ষেত্ৰত যদিহে আপুনি ৰিনিউৱেল কৰিব বিচাৰে তেতিয়াহ'লে আপুনি নিশ্চয়কৈ কমেণ্টত জনাই দিব। মই আপোনাক কেনেকৈ ৰিনিউৱেল কৰিব লাগে নেক্সট ভিডিঅ'ত মই দেখুৱাবলৈ চেষ্টা কৰিম। ত' তাৰপিছত দেখিব যে মই নতুনকৈ যিহেতু এপ্লিকেশ্যনখন দেখুৱাবলৈ লৈছোঁ সেয়েহে নিউ ট্ৰেড লাইচেঞ্চ ইয়াতে ক্লিক কৰি দিব। তাৰপিছত দেখিব 7 নেক্সট আপুনি ক্লিক কৰি দিব। 7 নেক্সট ক্লিক কৰি দিয়াৰ পিছতে আপুনি ছেকেণ্ড ষ্টেপলৈ আহিব। চ' আপোনাৰ ফাৰ্ষ্ট ষ্টেপ কমপ্লিট। তাৰপিছত ছেকেণ্ড ষ্টেপলৈ আহিলে ইয়াতে দেখিব ফাৰ্ষ্ট নেম ইয়াতে আপুনি এপ্লিকেশ্যনৰ যিটো ফাৰ্ষ্ট নেম হয় এপ্লিকেণ্ট ফাৰ্ষ্ট নেম ইয়াতে বহুৱাই দিব। মিডিল নেম থাকিলে বহুৱাই দিব। অন্যথা আপুনি ইয়াতে লাষ্ট নেমটো বহুৱাই দিব। চ' তাৰপিছত দেখিব যে এপ্লিকেণ্ট জেণ্ডাৰটো ইয়াতে আপুনি চিলেক্ট কৰিব। তাৰপিছত ইয়াতে আপুনি ডেট অফ বাৰ্থটো চিলেক্ট কৰিব লাগিব। মই ইয়াতে জুম কৰিব দেখুৱাবলৈ চেষ্টা কৰিম। তাৰপিছত দেখিব পাইছে ইয়াতে এজটো আপোনাৰ ইয়াতে ডেট অফ বাৰ্থটো ইয়াতে যেতিয়াই আপুনি কেলেণ্ডাৰৰ পৰা চিলেক্ট কৰিব অট'মেটিকেলি ইয়াতে ক্ৰিয়েট হৈ যাব। তাৰপিছত ইয়াতে আপুনি একো কৰিব নালাগে। তাৰপিছত দেখিব পাইছে ইয়াতে আপোনাৰ ফাদাৰ্ছ মাদাৰ্ছ বা স্পাউছ নেমটো ইয়াতে আপুনি এণ্টাৰ কৰিব লাগে। যদিহে আপুনি ল'ৰা হয় তেতিয়াহ'লে ফাদাৰ্ছ বা মাদাৰৰ নেমটো এণ্টাৰ কৰিব আৰু যদিহে মহিলা হয় মহিলাৰ ক্ষেত্ৰত যদিহে আপুনি বিয়া হৈছে তেতিয়াহ'লে বিবাহিতৰ ক্ষেত্ৰত আপুনি হাজবেণ্ডৰ নেমটো এণ্টাৰ কৰিব লাগিব। চ' তাৰপিছত দেখিব যে ইয়াতে নেশ্যনেলিটিটো ইয়াতে অবভিয়াছলি আপুনি ইণ্ডিয়ানটো চিলেক্ট কৰিব। বিজনেছ দেখিব পাইছে ইয়াতে আপুনি অকুপেশ্যন কি হয় ইয়াতে আপুনি এণ্টাৰ কৰিব। মেনুৱেলি এইটো টাইপ কৰিব লাগিব। তাৰপিছত পান কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰি পেলাই ইয়াতে দেখিব পাইছে মোবাইল নাম্বাৰটো অট'মেটিকেলি থাকি যাব। যিহেতু মোবাইল নাম্বাৰটো আইডেণ্টি ক্ৰিয়েট কৰাৰ সময়ত যিহেতু এণ্টাৰ কৰিছিলোঁ চ' ইয়াতে থাকি যাব। তাৰপিছত দেখিব পাইছে ইমেইল আইডিটো ইয়াতে এণ্টাৰ কৰিব। যদিও অপশ্যনেল হয় আপুনি ইমেইল আইডিটো এণ্টাৰ কৰিব।
ইমেইলত সকলোখিনি আপডেট আপুনি পাই যাব সো তাৰপিছত সকলোখিনি ডিটেইলছ ফিল কৰাৰ পিছতে আপুনি এবাৰ চেক কৰি ল'ব চেক কৰি লোৱাৰ পিছতে ইয়াতে দেখিব যে 7 নেক্সট যেতিয়াই ক্লিক কৰিব আপুনি থাৰ্ড ষ্টেপলৈ আহি যাব দেখিব পাইছে এড্ৰেছ ইনফৰমেশ্যন এইখিনিতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰিম যিহেতু ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয় কিয়নো অনলাইন যেটো ট্ৰেড লাইসেন্স এপ্লাই কৰা যেটো প্ৰসেছ অনলাইন প্ৰসেছটো অসমত এতিয়া নতুনকৈ আৰম্ভ হৈছে সো বন্ধু-বান্ধৱলৈ বেছি শ্বেয়াৰ কৰি ৰাখিব কিয়নো নতুনকৈ যেটো সাৰ্ভিসটো আৰম্ভ হৈছে সো আপুনি বন্ধু-বান্ধৱলৈ বেছি শ্বেয়াৰ কৰি ৰাখিব আৰু যেহেতু চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব বেল আইকনটো ক্লিক কৰি ৰাখিব প্লিজ তো তাৰপিছত দেখিব পাৰিব ইয়াতে এড্ৰেছত আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টখন ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব তাৰপিছত ইয়াতে ব্লকটো সিলেক্ট কৰিব লাগিব সো ডিস্ট্ৰিক্টখন সিলেক্ট কৰাৰ পিছত যদিহে আপোনাৰ ব্লকটো নাহে তেতিয়া হলে আপুনি আকৌ এবাৰ ডিস্ট্ৰিক্টটো চেঞ্জ কৰি পেলাই সিলেক্ট কৰিব তেতিয়া ব্লকটো আপোনাৰ আহি যাব তাৰপিছত দেখিব পাৰিব আপুনি আকৌ এবাৰ আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব আপোনাৰ নিজৰ ডিস্ট্ৰিক্টটো যেতিয়া সিলেক্ট কৰি পেলাই আকৌ সিলেক্ট কৰিব ব্লকত তেতিয়া আপোনাৰ ব্লকটো আহি যাব অটোমেটিক তো তাৰপিছত এখিনি সিলেক্ট কৰাৰ পিছতে আপুনি দেখিব পাৰিব ইয়াতে আপোনাৰ জিপি যেটো হয় জিপিটো ইয়াতে পৰা আপুনি সিলেক্ট কৰিব গাঁও পঞ্চায়তটো সিলেক্ট কৰাৰ পিছতে পোষ্ট অফিচৰ নেমটো ইয়াতে মেনুৱেলি এন্টাৰ কৰিব লাগিব যেটো পিন কোড নম্বৰ হয় আপোনাৰ যেটো ডাকঘৰ নম্বৰ ডাক নম্বৰটো এন্টাৰ কৰাৰ পিছতে দেখিব পাৰিব তললৈ আহি পেলাই দেখিব পাইছে ইয়াতে পাৰ্মানেন্ট এড্ৰেছ আৰু আপোনাৰ যেটো দোকান আছে দোকানখন যদি সেম হয় তেতিয়া হলে সেম এছত ক্লিক কৰি দিব অন্যথা যদি ইয়াতে আপুনি মন কৰিবলগীয়া কথাটো এটোৱে যে আপুনি অসমৰ নহয় কিন্তু বেলেগ ষ্টেটৰ হয় ইণ্ডিয়া নহয় বেলেগ ষ্টেট বা বেলেগ ৰাজ্যৰ পৰা আহি পেলাই ভাৰতীয় নাগৰিকে বেলেগ ৰাজ্যৰ পৰা আহি পেলাই অসমত যদি আপুনি দোকান কৰি আছে তেতিয়া হলে আপুনি ফাৰ্স্ট অপচনটো টিক লগাই দিব অন্যথা আপুনি সেকেন্ড অপচনটো টিক লগাই দিব যদিহে আপুনি অসমৰ হয় আৰু অসমতে দোকান কৰি আছে তেতিয়া হলে সেকেন্ড অপচনটো আপুনি টিক লগাই দিব টিক লগাই দিয়াৰ পিছতে আপুনি এতিয়া দেখিব পাইছে 7 নেক্সটত আপুনি ক্লিক কৰি দিব 7 নেক্সটত যেতিয়া ক্লিক কৰি দিব আপুনি নেক্সট ষ্টেপলৈ সো ইয়াতে দেখিব পাৰিছে আপুনি ট্ৰেড ডিটেইলছটো ফিল কৰিব লাগে ট্ৰেড ডিটেইলছ মানে হল আপোনাৰ দোকানখনৰ ডিটেইলছ বা দোকানখন কোনটো ক্যাটাগৰী হয় সেই ডিটেইলছখিনি ইয়াতে আপুনি ফিল কৰিব লাগিব সো ইয়াতে দেখিব পাৰিছে ট্ৰেড ক্যাটাগৰী ইয়াতে আপুনি ক্যাটাগৰী আপোনাৰ দোকানখন কোনটো বিভাগত হয় বা কোনটো ক্যাটাগৰীত পৰে সেই ক্যাটাগৰীটো সো সিলেক্ট কৰাৰ পিছতে দোকানখনৰ নেমটো ইয়াতে আপুনি এন্টাৰ কৰিব লাগিব নিশ্চয়কৈ আপুনি দোকানৰ নেম এটা ৰাখিছে সেই নেমটো ইয়াতে এন্টাৰ কৰি দিব সো দোকানৰ নেমটো এন্টাৰ কৰাৰ পিছতে দেখিব পাৰিব আপোনাৰ দোকানখন কিমান বছৰৰ পৰা বা কেতিয়াৰ পৰা আপুনি ইয়াতে কৰি আছে এইটো ডেট আপুনি ইয়াতে এন্টাৰ কৰিব বা সিলেক্ট কৰিব পাৰিব তাৰ পিছত আপুনি নেক্সটত দেখিব পাইছে বিজনেছ বা ট্ৰেড ডিটেইলছ ইয়াতে আপুনি বিজনেছ কৰাৰ এৰিয়াখিনি বা আপোনাৰ যেটো ভিলেজ হয় বা বজাৰ হয় সেই বজাৰখনৰ নেম বা ভিলেজৰ নেমটো ইয়াতে এন্টাৰ কৰিব অন্যথা ইয়াতে আপুনি ল্যান্ডমাৰ্কটো সিলেক্ট কৰিব এন্টাৰ কৰিব পাৰিব তাৰ পিছত দেখিব পাইছে ওনাৰশিপ অফ বিল্ডিং স্পেচ ল্যান্ড আপুনি যি দোকান কৰি থকা ঠাইডোখৰ বা আপুনি য'ত দোকান কৰি আছে সেই ঠাইডোখৰ আপোনাৰ ওনাৰ আছে নেকি আপুনি ৰেন্টত লৈছে নেকি যদিহে ৰেন্টত লৈছে তেতিয়া হলে ওনাৰশিপ ইয়াতে সিলেক্ট কৰিব লাগিব অন্যথা আপুনি ইয়াতে অন সিলেক্ট কৰিব যদি আপুনি নিজা মাটি হয় নিজা দোকান হয় তেতিয়া হলে আপুনি ইয়াতে অন সিলেক্ট কৰিব নিজৰ বুলি সিলেক্ট কৰিব তাৰ পিছত ইয়াতে যদি আপুনি ৰেন্টত লৈছে তেতিয়া হলে ওনাৰজনৰ নেম ইয়াতে এন্টাৰ কৰিব আৰু যদি আপুনি নিজা মাটি বা আপোনাৰ দেউতাকৰ মাটি হয় তেতিয়া হলে ইয়াতে তেখেতৰ নেমটো এন্টাৰ কৰিব তাৰ পিছত ইয়াতে তেখেতৰ দেউতাকৰ নেম বা আপোনাৰ দেউতাকৰ নেমটো ইয়াতে এন্টাৰ কৰিব ডিস্ট্ৰিক্টটো ইয়াতে আপুনি সিলেক্ট কৰিব পাৰিব ব্লকটো সিলেক্ট কৰিব জিপিটো সিলেক্ট কৰাৰ পিছত পিন কোডটো এন্টাৰ কৰিব তাৰ পিছত সোধা কৈছে যে ইয়াতে দেখিব পাইছে এনি আদাৰ বিজনেছ ইন এপ্লিকেণ্টছ নেম ইন the same গাঁও পঞ্চায়ত বা জিপি আপোনাৰ যেটো জিপি হয় যে জিপি খনৰ আন্ডাৰত যদিহে আপুনি এপ্লিকেণ্টে যেটো এপ্লাই কৰি আছে আপোনাৰ আৰু বেলেগ কিবা দোকান আছে নেকি সেইখন জিপি আন্ডাৰত যদিহে সেইখন জিপিৰ আন্ডাৰত বেলেগ কিবা দোকান আছে তেতিয়া হলে আপুনি ইয়াতে ইয়েস কৰিব অন্যথা ন কৰি পেলাই ইয়াতে 7 নেক্সটত আপুনি ক্লিক কৰি দিব সো যেতিয়া আপুনি 7 নেক্সটত ক্লিক কৰি দিব আপোনাৰ লাষ্ট ষ্টেপলৈ আহিব যত আপুনি দেখিব পাইছে এটাচমেন্ট বা ইয়াতে ডকুমেন্ট আপলোড বুলি ক'ব পাৰে সো ডকুমেন্ট আপলোড কৰিবলৈ গলে ইয়াতে দেখিব পাইছে ডকুমেন্টছৰ সাইজ যেটো হয় ডকুমেন্ট সাইজটো হ'ব লাগিব 500 KB সো ইয়াতে আপোনাৰ ডকুমেন্টছখিনি সিলেক্ট কৰিব পাৰিব এড্ৰেছ প্ৰুফ হিচাপে আপুনি আধাৰ কাৰ্ড ভোটাৰ আইডি ড্ৰাইভিং লাইসেন্স পাসপোর্ট এইবোৰ আপুনি আপলোড কৰিব পাৰিব ইয়াতে আপুনি সিলেক্ট কৰি ল'ব কোনখন আপুনি আপলোড কৰিব বিচাৰে আৰু পিছত আইডেন্টিটি প্ৰুফ হিচাপে আপুনি আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি ড্ৰাইভিং লাইসেন্স পাসপোর্ট এইবোৰ আপুনি সিলেক্ট কৰি ল'ব কোনটো আপুনি আপলোড কৰিব পাৰে সো ইয়াতে আপুনি সিলেক্ট কৰি ল'ব পাৰিব তাৰ পিছত দেখিব পাইছে ইয়াতে আপোনাৰ ফটোগ্ৰাফ এটা লাগিব ইয়াতে আপোনাৰ ফটোগ্ৰাফ যেটো হয় ফটোগ্ৰাফটো ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব ফটোগ্ৰাফটো আপলোড কৰিব লাগিব সিগনেচাৰটো ইয়াতে আপলোড কৰিব লাগিব সিগনেচাৰ আৰু ফটোগ্ৰাফ আপোনাৰ যেটো হয় জেপিজি পিএনজি জেপিইজি আৰু 500 কেবিৰ ভিতৰতে হ'ব লাগিব সো সকলোখিনি ডকুমেন্টছ আপুনি আপলোড কৰাৰ কাৰণে ইয়াতে দেখিব পাইছে আপুনি সিলেক্ট কৰিছে আপলোডত আপুনি ক্লিক কৰি দিব আপোনাৰ যেটো ফাইল হয় ফাইলটো ইয়াতে খুল খাব ডেস্কটপ বা আপোনাৰ কম্পিউটাৰ বা মোবাইলৰ যেটো ফাইল হয় ফাইলটো ইয়াতে খুল খাব ইয়াৰ পৰা আপুনি ডকুমেন্টছটো সিলেক্ট কৰি লৈ পেলাই সিলেক্ট কৰাৰ পিছতে আপোনাৰ ডকুমেন্টটো ইয়াতে আহি যাব ইয়াতে আপলোড হৈ যাব তাৰ পিছত প্ৰিভিউত ক্লিক কৰিলে আপুনি ডকুমেন্টটো দেখিব পাৰিব অন্যথা আপুনি ইয়াতে আপলোড কৰি দিয়ক আপলোড হৈ যাব তাৰ পিছতে আপুনি ইয়াতে দেখিব পাইছে তললৈ আহি পেলাই প্ৰুফ অফ অকুপেন্সি ইয়াতে দেখিব পাইছে অকুপেন্সি মানে হৈছে আপোনাৰ যেটো জমাবন্দী হয় বা আপোনাৰ যদিহে আপুনি নিজা সিলেক্ট কৰিছে অন সিলেক্ট কৰিছে তেতিয়া হলে আপুনি মাটিখিনি জমাবন্দীটো আপলোড কৰিব লাগিব অন্যথা যদিহে আপুনি ওনাৰ বা ৰেন্টত লৈছে তেতিয়া হলে আপুনি
এগ্ৰিমেণ্টটো চিলেক্ট কৰিব এগ্ৰিমেণ্টটো আপলোড কৰিব লাগিব যিটো আপোনাৰ ৰুম এগ্ৰিমেণ্ট বা দোকানৰ যিটো এগ্ৰিমেণ্ট হয় সেই এগ্ৰিমেণ্টখন ইয়াতে আপলোড কৰিব লাগিব যিহেতু মই অন চিলেক্ট কৰিছিলোঁ ইয়াতে মই জমা বন্দীটো চিলেক্ট কৰিছোঁ জমা বন্দীখন আপলোড কৰাৰ পিছতে 7 নেক্সটত ক্লিক কৰিছোঁ 7 নেক্সটত ক্লিক কৰাৰ পিছতে দেখিব পাইছে এনেকুৱাকৈ ইণ্টাৰফেচটো খোল খাইছে আৰু ইয়াতে মোৰ যিটো ট্ৰেড লাইচেন্স হয় ট্ৰেড লাইচেন্স যিখন হ'ব সেই ট্ৰেড লাইচেন্সখন ইয়াতে শ্ব' কৰিব চ' আপোনাৰ ইয়াতে শ্ব' কৰিব পাৰে তাৰপিছতে দেখিব পাইছে 7 নেক্সটত কৰি পেলাই পে'মেণ্টৰ পেজলৈ আপুনি ৰিডাইৰেক্ট হৈ যাব য'ত আপুনি পে'মেণ্টটো কৰিব পাৰে চ' পে'মেণ্টৰ যিটো প্ৰচেছ হয় পে'মেণ্টৰ প্ৰচেছখিনি বহুত ইজি হয় দেখিব পাইছে ইয়াতে 110 ৰুপিজ মানে 110 টকা আপুনি ইয়াতে পে'মেণ্টটো কৰিব লাগিব ইয়াতে বেছি এটা পইচা নহয় চ' ইয়াৰ পৰা আপুনি পে'মেণ্টখিনি কৰি ল'ব মই ইয়াতে পে'মেণ্টখিনি যিটো প্ৰচেছ হয় প্ৰচেছটো বহুত ইজি হয় কাৰণ মই ইয়াতে অলপমান স্পীডত দেখুৱাই দিছোঁ ইয়াতে দেখিব পাইছে মই ফোনপে'ত আহিছোঁ ফোনপে'ত আহি পেলাই ইয়াতে মোৰ যিটো স্কেনাৰ হয় স্কেনাৰটো ইয়াতে মই আপলোড কৰিছোঁ আপলোড কৰাৰ পিছতে ইয়াতে দেখিব পাইছে আপোনাৰ 110 ৰুপিজটো ইয়াৰ পৰা একাউণ্টৰ পৰা ডিডাক্ট হৈ গ'ল ইয়াতে আপোনাৰ পে'মেণ্টখন দেখিব পাইছে ইয়াতে ছাকচেছফুল হৈ গৈছে পে'মেণ্টটো ছাকচেছফুল হোৱাৰ পিছতে আপুনি ইয়াতে এতিয়া ট্ৰেড লাইচেন্সখন ইয়াতে ক্লিক কৰি পেলাই অট'মেটিকেলি ইয়াতে অ'পেন হৈ আহিব চ' অ'পেন হোৱাৰ পিছতে এইটো ট্ৰেড লাইচেন্স আপুনি ডাউনলোড কৰি ৰাখি দিব এইখনে হয় আপোনাৰ ট্ৰেড লাইচেন্স এতিয়া আপুনি ট্ৰেড লাইচেন্সৰ কাৰণে আপুনি ইমান দিনৰ ৱেইট কৰিব নালাগে এদিনৰ ভিতৰতে আপুনি ট্ৰেড লাইচেন্সখন পাই গৈছে চ' এনেদৰে আপোনাৰ যদি ট্ৰেড লাইচেন্সখন আপুনি এপ্লাই কৰিব পাৰিব অনলাইন ঘৰতে বহি পেলাই আশা কৰিছোঁ ভিডিঅ'টো হেল্পফুল হৈছে বন্ধুলৈ বেছিকৈ শ্বেয়াৰ কৰি ৰাখিব যিহেতু গুৰুত্বপূৰ্ণ এটা ভিডিঅ' হয় আৰু যিহেতু চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ পাহৰি নাযাব এনেধৰণে ইম্পৰ্টেণ্ট অনলাইন ভিডিঅ'খিনি আপোনালোকে পাই থাকিব জয় হিন্দ জয় অসম